Hello guys, back to my YouTube channel R Fangsu Vlog. আজি আমি টি গাৰ্ডেনত ঘূৰিব আহিছোঁ। আমচং হল কি নাই জাগাবোৰ আপোনালোকক দেখাম। টি গাৰ্ডেন কেনেকুৱা লাগে আপোনালোকে জনাব কমেন্ট বক্সত। যদি ভাল লাগে শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব এণ্ড লাইক। Hello. এয়া চাওক টি গাৰ্ডেন। আপোনাৰ এই ৰাস্তাটো আপোনাৰ যায় আপোনাৰ দিগাৰু ওলাবগৈ। দিগাৰু খনাপুৰ হয়। আৰু আপোনালোকক জাগা দেখাম আগলৈ গৈ। হয়তো সিরিজ নহয় এইটো। এইটোৱে সিরিজ কৈছে। এইয়া সিরিজ এই নহয়, এনে মাৰে আৰু এই বাগানৰ ভিতৰত। সুন্দৰ পৰিৱেশ। ভালকে উঠা, ভালকে উঠা। এই চাওক এই লবৰ বাগান, আপোনালোকৰ লবৰ বাগান দেখাই আছো। এইটো হল আপোনাৰ বাতি। এইটো বাতি। এই লবৰটো কেনেকুৱা ওলাই মানে এই চামাৰটো মানে ইয়াৰ বাকলিটো অলপ মানে কাটি 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 দিব লাগে। তাৰপিছত আঠাটো নিজে বৈ আহিব, বৈ আহি ডাইৰেক্ট ইয়াত পৰিব। তাৰপিছত পৰাৰ পিছত পুৰা বাতিটো ফুল হৈ যায়। ফুল হোৱাৰ পিছত 1-1.5 ঘণ্টা পিছত এই মানে টিনত উঠাই লৈ যাব লাগে। এয়া আপোনাৰ এইটো দি আপোনাৰ চেণ্ডেল জোতা যি বনাই মানে চব মানে লবৰৰ বস্তু যিমান আছে, গাড়ী টায়াৰ হওক যি হওক চব এই গছৰ দি হয়। এই গছৰ পৰা আঠা ওলায়। এই চাওক ঠিক আছে গাইজ, আৰু আপোনালোকক বেলেগ দেখাই আছো।